নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বৰ্তমানৰ বজাৰত হুপ এমব্ৰইডাৰীৰ বিভিন্ন সামগ্ৰীৰ চাহিদা খুবেই বেছি আৰু হুপ এমব্ৰইডাৰীৰ বিভিন্ন সামগ্ৰী ঘৰৰ বিভিন্ন ডেক'ৰেশ্যনৰ লগতে আপোনাৰ প্ৰিয়জনক উপহাৰ দিব পাৰে বা আপুনি যদি হুপ এমব্ৰইডাৰী শিকিব বিচাৰিছে তেন্তে আজি আপুনি চাব লাগিব আমাৰ এই ভিডিঅ'টো। মই বৰ্তমান আহি উপস্থিত হৈছোঁ হুপ এমব্ৰইডাৰী কেনেকৈ কৰিব পাৰি তাৰ এটা কৰ্মশালাত নলবাৰীৰ এগৰাকী উদ্যমী যুৱতী ডিম্পী ভট্টাচাৰ্যই হুপ এমব্ৰইডাৰীৰ জৰিয়তে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি তেওঁ মাহেকত এটা ভাল টকা উপাৰ্জন কৰি আছে আৰু তাৰ সমান্তৰালকৈ ডিম্পী ভট্টাচাৰ্যই এইবেলি নলবাৰীত তেওঁৰ গোপাল বজাৰ বাসগৃহত হুপ এমব্ৰইডাৰীৰ এক কৰ্মশালা তেওঁ অনুষ্ঠিত কৰিছে। মই পোনপ্ৰথমে ভিতৰলৈ যাব বিচাৰিছোঁ, মোৰ কেমেৰাত থকা সহযোগীক আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এনেদৰে মই এই ভিতৰলৈ আহিছোঁ আৰু ইয়াতে আপোনালোকক মই পোনপ্ৰথমে পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াতে পৰিৱেশটো মোৰ কেমেৰাত থকা সহযোগীক দেখুৱাই আছে সম্পূৰ্ণকৈ যে আৰু ডিম্পী ভট্টাচাৰ্যৰ ভিডিঅ' আমি এটা পূৰ্বে বনাইছোঁ যে তেওঁ নলবাৰীত এগৰাকী উদ্যমী যুৱতী, তেওঁ যে হুপ এমব্ৰইডাৰীৰ জৰিয়তে বিভিন্ন ধৰণৰ ঘৰৰ ডেক'ৰেশ্যনৰ সামগ্ৰী হওক বা উপহাৰৰ সামগ্ৰী হওক সেইসমূহ নিৰ্মাণ কৰি তেওঁ চৰ্চালৈ আহিছিল। আৰু এইবাৰ ডিম্পী ভট্টাচাৰ্যৰ যি এক কৰ্মশালা অনুষ্ঠিত কৰিছে, আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰশিক্ষাৰ্থী আহিছে কৰ্মশালাত। আৰু আপুনিও যদি হুপ এমব্ৰইডাৰীৰ জৰিয়তে শেষত এটা ভাল উপাৰ্জন কৰিব বিচাৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকে চাব লাগিব। ডিম্পী ভট্টাচাৰ্যৰ পৰা গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। মই বেছি পলম নকৰি মই বাইদেউ আপোনাৰ ওচৰত আহিছোঁ। কি ক'ব আপুনি কৰ্মশালা অনুষ্ঠিত কৰিছে? প্ৰথমবাৰৰ কাৰণে আজি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ। মই আগতে এবাৰ কৰা হৈছিলে ভিডিঅ' এটা। আজি প্ৰথমবাৰৰ কাৰণে মই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। এটাই উদ্দেশ্য মোৰ, যাতে মই এইখিনিৰে হুপ এমব্ৰইডাৰীটো কৰি পিনে মই অকণমান হ'লেও স্বাৱলম্বী হ'ব পাৰিছোঁ। যাৰ কাৰণে মই ভাবিছোঁ যে মোৰ লগতে আমাৰ এই অঞ্চলৰ মানে নলবাৰী অঞ্চলৰ যাতে আৰু 10জনী ছোৱালী বা মানে 10জনী মহিলা যাতে আৰু স্বাৱলম্বী হ'ব পাৰে, তাৰ কাৰণে মই এইটো ব্যৱস্থাটো কৰিছোঁ। আজিৰ এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। কৰ্মশালাটো 7দিনীয়া হ'ব। আজিৰ পৰা 11 তাৰিখলৈকে আৰম্ভ হ'ব আৰু মই আশাবাদী যে এওঁলোকে ইয়াত শিকি পিনে নিশ্চয় ভাল পাব বা মই যেনেকৈ আগবাঢ়িছোঁ তেওঁলোকেও তেনেকৈ আগবাঢ়িব পাৰিব। বৰ্তমানৰ বজাৰত চাহিদা খুব এই হুপ এমব্ৰইডাৰী সামগ্ৰীৰ। হয়, সেইকাৰণে মানে কৰিছোঁ, যিহেতু ধৰক মই নিজে কৰি পিনে গম পাইছোঁ যে চাহিদা আছে বস্তুটোৰ। এনেকুৱা নহয় যে মানুহে নিবিচাৰা হৈ যাব এটা টাইমত, তেনেকুৱা নহয়, থাকিব, যিহেতু বস্তুটো অকণমান ইউনিক। আৰু ডিজাইনবিলাক এনেকুৱা নহয় যে এটা ডিজাইনে চলি আছে, বেলেগ বেলেগ বিভিন্ন ধৰণৰ ডিজাইন এতিয়া ওলাই আছে বা কৰা হৈছে। এইখিনি বস্তু এনেকে মানে গৈ থাকিলে, আগবাঢ়ি গৈ থাকিলে সকলোৱে মানে উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই আজি এই কৰ্মশালাটো অনুষ্ঠিত কৰিছোঁ, যাতে মোৰ লগতে এওঁলোকেও যাতে অকণমান হ'লেও স্বাৱলম্বী হ'ব পাৰে এই ক্ষেত্ৰত। আপুনি কেতিয়াৰ পৰা কৰি আহিছে এই হুপ এমব্ৰইডাৰী? মই 2022ৰ অক্টোবৰ মাহৰ পৰা কৰিছোঁ। মোৰ 23ৰ এবছৰ হৈ গৈছে। এতিয়া মানে 2 নম্বৰ বছৰটো মোৰ চলি আছে। মই ভাবিলোঁ যে অকণমান পাৰি তেনেকুৱাকৈ কৰিব, যিহেতু মই কিছু অকণমান হ'লেও শিকিব পাৰিছোঁ এমব্ৰইডাৰী কৰি। ভাবিছোঁ যে মই যিখিনি শিকিছোঁ এই বস্তুখিনি যাতে মই তেওঁলোকক দিব পাৰোঁ, তেওঁলোকে তাৰ পৰা উপকৃত হ'ব পাৰে, তাৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে। হুপ এমব্ৰইডাৰীৰ কামখিনি যদি কোনোবা মহিলা বা যুৱতীয়ে যদি ভালদৰে শিকি ল'ব পাৰে, তেওঁলোকেও নিশ্চয়কৈ স্বাৱলম্বী হ'ব পাৰিব। নিশ্চয় পাৰিব, নিশ্চয় পাৰিব। আৰু এনেকুৱা নহয় যে তেওঁলোকে যদি বিচাৰে যে মই আপোনাৰ লগত কাম কৰিম, যে মই আপোনাৰ লগত থাকি পিনে মই আপোনাৰ লগত কাম কৰিব বিচাৰোঁ, তেতিয়াও মই মানে মষ্ট ৱেলকাম তেওঁলোকক, যে আহক মোৰ লগত কাম কৰক। মোৰে বেছি সুবিধা হ'ব তেতিয়া, যে মোৰো সহায় হ'ব, তেওঁলোকৰো কিবা এটা উপাৰ্জন হৈ থাকিলে মোৰো কিবা এটা উপাৰ্জন হৈ থাকিলে, তেনেকুৱা নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব। কাৰণ মই যিহেতু ক'লো চাহিদা আছে, চবে বিচাৰে, মোৰ তাত নাপালে বেলেগৰ তাত হ'লেও পাই যাব বস্তুটো। তো সেইকাৰণে মই তেওঁলোকক শিকাইছোঁ যাতে তেওঁলোকেও স্বাৱলম্বী হ'ব পাৰে। পৰীক্ষাৰ্থী কিমান মান হৈছে? প্ৰশিক্ষাৰ্থী মই বেছি ৰখা নাই, যিহেতু মই প্ৰথমবাৰ আৰু মই নিজে কৰিছোঁ। মই 20গৰাকীৰ মানে প্ৰভিজন ৰাখিছোঁ, কিন্তু 20গৰাকীতকৈ অকণমান বেছিয়ে হ'ল। তেওঁলোকে শিকিব বিচৰাৰ কাৰণে মই মানা কৰিব নোৱাৰিলোঁ। আৰু ৰাতিপুৱাৰ ভাগৰখিনি অকণমান বেছি হৈছে, গধূলি হয়তো মানে যিহেতু মই 2টা টাইম দিছোঁ, 10টাৰ পৰা 12টা, 3টাৰ পৰা 5টা। আৰু সেইকাৰণে মানে দুয়োখিনিতে মানে মিলাবৰ কাৰণে ৰাতিপুৱাৰ ভাগত এওঁলোকে অলপমান বেছি সুবিধা পায় কৰিবৰ কাৰণে ৰাতিপুৱাৰ ভাগটোত আহিলে। সেইকাৰণে কৈছে যে আমি ৰাতিপুৱাৰ ভাগতে আহিম, কোৱা কাৰণে মই তেওঁলোকক ৰাতিপুৱাৰ ভাগতে আহিব দিলোঁ। গধূলিও আছে, গধূলিৰ ষ্টুডেণ্টখিনিও আছে, তেওঁলোকো আহিব। ভিডিঅ'টোৰ জৰিয়তে যদি কোনোবাই প্ৰশিক্ষণ ল'ব বিচাৰে আপোনাৰ তাত, কেনেকৈ যোগাযোগ কৰিব? হয়, আপোনালোকে যদি ভিডিঅ'টোৰ জৰিয়তে মোক যোগাযোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে মোৰ নাম্বাৰটো
দি দিব পাৰিব ইয়াতে আপোনাৰ তলত মোৰ নাম্বাৰটো থাকিব নাম্বাৰটোত মোক যোগাযোগ কৰিব পাৰিব মই বিহুৰ পিছতো এটা কৰ্মশালা ৰাখিম বুলি ভাবিছো বহুতে যেতিয়া মই ফেচবুকত বস্তুটো শ্বেয়াৰ কৰিছিলো তেতিয়া মোক বহুতে সুধিলে যে মানে বিহুৰ পিছত হ'বনে এতিয়া তেওঁলোকৰ অকণমান দিগদাৰী মই চাই লওঁ যদি বিহুৰ পিছত মানে তেনেকুৱাকে মই এডভাৰটাইজ দিয়াৰ পিছত যদি মানুহে আগ্ৰহী হয় বা শিকিব বিচাৰে তেতিয়াহ'লে মই বিহুৰ পিছতো কৰিম বুলি ভাবিছো অনলাইনৰো কৈ আছে যে অনলাইন শিকাব পাৰি নেকি কিন্তু এই বস্তুটো অনলাইন শিকাব অকণমান দিগদাৰ মানে কি হয় ইয়াতে মই তেওঁলোকক যেনেকে দেখাইছো মই নিজে হাতেৰে তেওঁলোকক শিকাইছো বা মই কৈ শিকাইছো অনলাইন এইখিনি বস্তু অকণমান সমস্যা হৈ যায় শিকাবৰ কাৰণে দেখাই থাকিম ক'ৰবাত নেটৱৰ্ক বেয়া থাকিব তেওঁলোকে নেদেখিব ক'ৰবাত ভাল থাকিব তেওঁলোকে দেখিব অকণমান প্ৰব্লেম হৈ যায় তথাপিও মই চেষ্টা এটা কৰি চাম যদি মই পাৰো অনলাইন এটা কৰিবৰ কাৰণে ব্যৱস্থা এটা কৰিম কিন্তু অফলাইনটোতো হ'বই আৰু মানে এতিয়া আৰু বিহুৰ পিছতো হ'ব এটা সেইটোৱে ভিডিঅ'টো বিশেষকৈ যুৱতী অথবা মহিলাসকলৰ বাবে কিয়নো আজিকালিৰ বজাৰত হুপ এমব্ৰইডাৰী বিভিন্ন সামগ্ৰীৰ চাহিদা খুবেই যথেষ্টখিনি বৃদ্ধি পাইছে আৰু সেয়া শুভ লক্ষণ বুলি ক'ব লাগিব এই হুপ এমব্ৰইডাৰীৰ কামটো আপুনি ভালদৰে শিকি লোৱাৰ পিছত আপুনিও ভালদৰে সামগ্ৰীসমূহ বিভিন্ন মাধ্যমৰ জৰিয়তে সেইবোৰ বিক্ৰী কৰি আপুনিও খুব কম সময়ৰ ভিতৰতে বজাৰ দখল কৰিব পাৰিব কিয়নো মই বাৰম্বাৰ কৈছোঁ হুপ এমব্ৰইডাৰী বৰ্তমান বজাৰত চাহিদা খুবেই বেছি